হোজাই জিলাৰ এজন শিক্ষকৰ কাহিনী এটা বিশেষ কাম কৰি চৰ্চা লাভ কৰিছে শিক্ষকজনে শিক্ষকজনৰ কাম দেখিলে আপুনিও আচৰিত হ'ব হয় হোজাই জিলাৰ জয়ন্ত চৌধুৰী নামৰ এগৰাকী শিক্ষক সম্প্ৰতি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে কিয়নো শিক্ষকগৰাকীয়ে নিজৰ দৰমহাৰ টকা খৰচ কৰি 50,000 নিম গছৰ পুলি বিতৰণ কৰাৰ লগতে নিজেও ৰোপণ কৰি হোজাইত এক অভিলেখ গঢ়িছে 2008 চনৰ পৰাই শিক্ষকগৰাকীয়ে নিজৰ দৰমহাৰ টকাৰে নিম গছৰ পুলি কিনি আনি বিতৰণ কৰাৰ লগতে ৰোপণো কৰিছে ইতিমধ্যে প্ৰায় 50,000 পুলি ৰোপণ আৰু বিতৰণ কৰি অভিলেখ গঢ়া জয়ন্ত চৌধুৰীয়ে বিগত এটা মাহতে বিতৰণ কৰিছে 5,000 গছ পুলি হোজাই লংকা দবকা নীলবাগান আদি অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত 5,000ৰো অধিক নিম গছৰ পুলি বিতৰণ কৰি হোজাই জিলা প্ৰশাসনৰ দ্বাৰা প্ৰশংসা লাভ কৰিছে জয়ন্ত চৌধুৰীয়ে কিন্তু কিয় নিম গছৰ পুলি বিতৰণ আৰু ৰোপণ কৰিছে জয়ন্ত চৌধুৰীয়ে শুনক জয়ন্ত চৌধুৰীৰ মন্তব্য এতিয়ালৈকে মই গছপুলি একচুৱেলি মই 2008 পৰা কৰোঁ মোৰ গছপুলি আপোনালোকে মানে প্ৰায় 50,000কৈ অধিক হ'ব মই ভাবোঁ আৰু এইবাৰ 5,000তকৈ অধিক চলি আছে এতিয়ালৈকে কালি আপোনাৰ আছিল ভালুকমাৰী হাই ছেকেণ্ডেৰী নিজা কিনে মই এটা মানে কম ৰেটত পাৰ্চেছ কৰোঁ বিভিন্ন এটা এংগলৰ পৰা মই খালি নিমটো এইকাৰণে দিওঁ নিম পুলি মানে আপোনালোকে জানি ভাল পাব যে 4,500 বছৰ পূৰ্বে নিমক এণ্টিবায়'টিক হিচাপে ব্যৱহাৰ কৰিছিল আৰু আমাৰ আজিকালিও নিমখ মানে আমাৰ ভিলেজ মেডিচিন হিচাপে ফাৰ্মেচি হিচাপে ব্যৱহাৰ কৰা হয় এতিয়া চাব যিমান এলোপেথিক দৰৱ হওক যিয়ে নহওক কিন্তু আমাৰ ঘৰুৱা যিটো ট্ৰিটমেণ্ট আমি নিমৰ ওপৰতে বহুত ডিপেণ্ড কৰোঁ নিউজ ডেস্ক ৰিপৰ্ট দবকা লাইভ